আসসালামু আলাইকুম রহমতুল্লাহি ওয়া বারাকাতুহু। আশা কৰো আপোনালোকে ভালে আছে। ইৰাণ আৰু ইজৰাইলৰ 12 দিন যুদ্ধ হ'ল আৰু যোৱাকালি চিজ ফায়াৰো হ'ল। ইয়াৰ পৰা আমি বহুত বস্তু শিকিব পাৰোঁ। মই সেইকাৰণে অনুৰোধ কৰিম শিক্ষিত যুৱক যুৱতী ভাই ভনীসকল, মোৰ ফ্ৰেণ্ডসকল বা স্কুল কলেজ ইউনিভাৰ্চিটি আমি যিসকলে পঢ়ি আছোঁ, আমি ইণ্টাৰনেশ্যনেল ৰিলেশ্যনটো প্লাছ এই যুদ্ধৰ বিষয়ে আমি অলপ ষ্টাডি কৰিব লাগে। আপোনাৰ বহুত বস্তু আমি শিকিব পাৰিম। মই বহুত বস্তু শিকিছোঁ, লগতে বহুত শব্দ শুনিছোঁ নতুন নতুন, বা চায়েন্স টেকনলজিৰ ওপৰতেই হওক বা বিভিন্ন গ্ল'বেল পলিটিক্সৰ ওপৰতে হওক। আপোনাৰ এই সময়ত যিটো এটা ইম্পৰ্টেণ্ট বস্তু শিকিছোঁ যুদ্ধৰ পৰা, লিডাৰশ্বিপ কোৱালিটি কাক কোৱা হয়। আপোনাৰ এই যুদ্ধত আপোনাৰ এটা বস্তু প্ৰমাণিত হৈ গ'ল যে ভয় খাব নালাগে। বেলেগ মানুহৰ ওপৰত বা কোনো এটা কমিউনিটিৰ ওপৰত বা কোনো এটা ষ্টেটৰ ওপৰত আপোনাৰ যেতিয়া আন এজন ব্যক্তিয়ে ভয় দেখায়, সেই ভয়ত আমি ভয় খাব নালাগে। মিছনাৰী ভিজনাৰ ষ্ট্ৰংনেছ ইউনিটিৰ ওপৰত থাকি এইটো প্ৰতিহিত কৰাৰ কাৰণে চেষ্টা কৰিব লাগে। আৰু লিডাৰশ্বিপ যিটো আপোনাৰ ইৰাণৰ আয়াতুল্লাহ খামেনিয়ে, মানুহজন 87 ইয়াৰ্ছ অল্ড, তাৰ পিছতো সেই যুদ্ধৰ সময়ত কেনেকৈ মিলিটাৰী ফৰ্চক কেনেকৈ এনকাৰেজ কৰিব লাগে, পুৰা আপোনাৰ দেশৰ ইৰাণৰ পুৰা আপোনাৰ দেশবাসীক কেনেকৈ সম্বোধন কৰিব লাগে, কেনেকৈ ইউনিটিৰ মাজত ৰাখিব লাগে। ইৰাণত কিন্তু জিউছো আছে, ইজৰাইলো কিন্তু আছে আপোনাৰ ইৰাণৰ মাজত প্ৰায় 8,000 পৰা 10,000 আপোনাৰ জিউছো আছে, তাতে হিন্দু আছে, খ্ৰীষ্টান আছে, মুছলিম, ৰিপাব্লিক অফ ইৰাণ। তো সেইকাৰণে আপোনাৰ এই ইৰাণ আপোনাৰ তাৰ যি লিডাৰ আয়াতুল্লাহ খামেনি, তাৰ যি ভাষণ আছিলে 2-3টা মান ভাষণ, এই ভাষণত কিন্তু পুৰা মানুহক একগোট কৰি পেলাইছে, মানুহৰ দিল জয় কৰি পেলাইছে, যাৰ কাৰণে মিলিটাৰী ফৰ্চেছ প্লাছ আপোনাৰ আম পাব্লিকে যুদ্ধৰ মাজত আপোনাৰ হৈ গৈছিল একেবাৰে, যাৰ কাৰণে সদৌ শেষত জয়ীও হ'ল। বাধ্য হৈ গ'ল আপোনাৰ ৱেষ্ট কাউণ্ট্ৰিজ বিলাকে, যে অৰ্থাৎ সৰু সৰু কাউণ্ট্ৰিৰ ওপৰত যেনেকৈ ছ'চিয়েলি, ইকনমিকেলি, পলিটিকেলি বা বিভিন্ন ডমিনেট কৰে বা চেংচন কৰে। তো সেইকাৰণে লিডাৰশ্বিপ কোৱালিটি বহুত ইম্পৰ্টেণ্ট হয়। কেনেকৈ এনকাৰেজ কৰিব লাগে, জাতি ধৰ্ম বৰ্ণ নিৰ্বিশেষে কেনেকৈ ইউনিটি বজাই ৰাখিব লাগে, বা আপোনাৰ যুদ্ধৰ সময়ত কেনেকৈ মানুহক এনকাৰেজ কৰিব লাগে, বা কেনেকৈ মানুহৰ দিল জয় কৰিব লাগে। সেইকাৰণে মই অনুৰোধ কৰিম আমাৰ লিডাৰশ্বিপ কোৱালিটিও এনেকুৱা হ'ব লাগে। তো সেইকাৰণে আপোনাৰ এই যুদ্ধৰ পৰা এইটো মই শিকিছোঁ, মোৰ পাৰ্চনেল অপিনিয়ন আৰু ভিউ। আৰু ভাৰতবৰ্ষৰ লগতো ইৰাণৰ লগত বহুত পুৰণি সম্পৰ্ক, চিভিলাইজেশ্যনেল, অৰ্থাৎ পাৰ্চিয়ান এম্পায়াৰ আছিলে, আমি সকলোৱে জানো। আজিকালি বহুত কলেজ ইউনিভাৰ্চিটি আপোনাৰ পাৰ্চী পঢ়া হয়, বা হিন্দীটো ইস্তেমাল কৰা হয়, উৰ্দুটো ব্যৱহাৰ কৰা হয়, পাৰ্চী ৱাৰ্ড, বা বিভিন্ন ধৰণৰ আপোনাৰ 1994ত আপোনাৰ নৰসিংহ ৰাও গভৰ্ণমেণ্টৰ সময়ত যিটো ফৰেন ৰিলেশ্যন, বা 2014 বা 13 আমি সকলোৱে জানো। এতিয়াও ষ্টেট অফ হৰমুজৰ পৰা তেল যে আমি চিপেষ্ট তেল পাওঁ, যিয়ে নহওক। চ' আমি এই বিষয়ে অলপ ষ্টাডি কৰিব লাগে জিঅ' পলিটিক্সৰ ওপৰত। মই সকলো ষ্টুডেণ্টক, শিক্ষিত যুৱক যুৱতী ভাই ভনীসকলক নিউজ পেপাৰ পঢ়াৰ কাৰণে আমি অনুৰোধ কৰিম। আমি সদায় নিউজ পেপাৰ পঢ়িম, এই বিষয়ে আৰ্টিকল যিটো আহে আপোনাৰ এডিটৰিয়েল পেজ আমি পঢ়িম, দ্য হিন্দু হওক, টাইমছ অফ ইণ্ডিয়া হওক, আছাম ট্ৰিবিউন হওক, নিউজ পেপাৰ আমি চাম। আমি ইয়াৰ পৰা বহুত কিবা কিবি শিকিব পাৰিম। থেংক ইউ ভেৰি মাছ।